কলাইগাঁৱৰ গেৰুৱা শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ ট্ৰাষ্টৰ উদ্যোগত প্ৰথম বাৰ্ষিক চৈত্য নৱৰাত্ৰিৰ ৰামনৱমী উদযাপন। গেৰুৱা শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে উক্ত পূজা উদযাপন। যোৱা 19 মাৰ্চৰ পৰা আৰম্ভ হোৱা চৈত্য নৱৰাত্ৰিৰ ৰামনৱমী পূজা সমাপ্ত হ'ব 27 মাৰ্চত। উল্লেখযোগ্য যে 26 মাৰ্চত আয়োজিত আদিশক্তিৰ মহানৱমী আৰু ৰামনৱমী উপলক্ষে অনুষ্ঠিত হ'ব মহাযজ্ঞৰ দিনজোৰা কাৰ্যসূচী। উক্ত কাৰ্যসূচীত কলাইগাঁওবাসী ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম চৰকাৰে। উক্ত পূজাৰ সন্দৰ্ভত সভাপতি পাৰ্থপ্ৰতিম চৰকাৰ, পুৰোহিত মণ্ডলী খগেন্দ্ৰ শৰ্মা, গিৰীন্দ্ৰ কুমাৰ জয়ে চৈত্য নৱৰাত্ৰি আৰু ৰামনৱমীৰ বিশেষত্বৰ তাৎপৰ্যৰ বিষয়ে কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। এসময়ত দক্ষ ৰজাই যজ্ঞ পাতিছিল। সেই যজ্ঞত মহাদেৱক অৱহেলা কৰি নিমন্ত্ৰণ কৰা নাছিল, অথচ তেওঁৰ নমৰী জীয়েক সতীকো নিমন্ত্ৰণ কৰা নাছিল। কিন্তু গম পাই সতীয়ে কি কৰিলে, মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনালে যে মই দেউতাকৰ ঘৰত যাম, যজ্ঞ চাম। কিন্তু কোনো পধ্যেই মহাদেৱে সতীক যাব দিয়া নাছিল। তাৰপিছত খং কৰিলে। খঙত অধীৰ হৈ দেৱীয়ে ঘৰৰ পৰা 9 বাৰ ওলাইছিল আৰু 9 বাৰ ঘৰলৈ গৈছিল। আৰু এই 9 বাৰতে 9টা মূৰ্তি ধৰিছিল, অৰ্থাৎ তেওঁ 9টা ৰূপ লৈছিল। সেই 9টা ৰূপেই নৱ দুৰ্গা। তাকে দেখি মহাদেৱে পাৰ্বতীক যাব দিছিল। এই নৱদুৰ্গা নৱৰাত্ৰিত আমি পালন কৰোঁ বহু কাৰণত। আমাক শক্তি লাগে, জ্ঞান লাগে, ধৰ্ম লাগে, অৰ্থ লাগে, এভৰিথিং লাগে। যিখিনি দৰকাৰ আমাৰ, সেইখিনি আমাৰ সেই শক্তিয়ে যোগায়। এইকাৰণে আমি বছৰত 2 বাৰ, এবাৰ শাৰদীয়া দুৰ্গা পূজাৰ সময়ত আৰু এবাৰ এই বসন্ত উৎসৱ, এই বাসন্তী পূজাৰ সময়ত নৱৰাত্ৰি আমি পালন কৰোঁ। কাৰণ ইয়াৰ অৰ্থটো হৈছে, আমি যেতিয়া স্তৱ স্তুতি কৰোঁ তেতিয়া এটা হেৰি আছে, শ্লোক আছে, কি ইয়া দেৱী সৰ্বভূতেষু শক্তি ৰূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ। ঠিক তেনেকৈ শক্তি ৰূপেণ, মায়া ৰূপেণ, বুদ্ধি ৰূপেণ, জ্ঞান ৰূপেণ ইত্যাদি ইত্যাদি। তাৰমানে যিখিনি বস্তু আমাৰ এই জগতত প্ৰয়োজন, সকলোখিনি আমি তেওঁৰ পৰা পাওঁ। গতিকে এই নৱৰাত্ৰি আমাৰ এই গেৰুৱা এই খণ্ডৰ কিছু যুৱকে হেৰি কৰি লৈছে, সাঙুৰি লৈছে। অথচ এই নৱৰাত্ৰিটো আমাৰ ইফালে কোনোদিনো হোৱা নাছিল। গতিকে মই আনন্দিত হৈছোঁ যে এইবাৰৰ পৰা প্ৰতি বছৰে বছৰে এই বসন্তকালত যাতে এই নৱৰাত্ৰি উদযাপন হয়, এই কামনা কৰিলোঁ মই। পুৰোহিত মহোদয়ে কি কাৰণে নৱৰাত্ৰি উদযাপন কৰা হয় এই বিষয়ে আপোনালোকক কৈছে। মই এই বিষয়ে আকৌ ৰিপিট কৰি নাথাকোঁ। প্ৰকৃততে এই কালখণ্ডত 9 দিনৰ কাৰণে মাতা ৰাণী নিজে এই পৃথিৱীত আহি বাস কৰে আৰু ভক্তসকলে যেনেকৈ পাৰে মাৰ পূজা বন্দনা অৰ্চনা যথাসম্ভৱ সেই হিচাপে সাধনা কৰে। আৰু মায়ে এই নৱমীৰ দিন, শেষৰ দিনা মাতা সিদ্ধিদাত্ৰীৰ ৰূপত আহি আশীৰ্বাদ দি যায়। লগতে সেইদিনা ৰাম নৱমীও থাকে। আমাৰ ইয়াতে অহাকালি আমাৰ ইয়াতে যি যুৱ সমাজ আছে, আমাৰ এই মন্দিৰৰ পৰা কটুৰচক তালৈ এটা জুলুচ ওলাব ৰামনৱমীৰ কাৰণে, শ্ৰীৰামৰ কাৰণে। এইখিনিয়ে ক'বলগীয়া। আৰু মোৰ যিটো উদ্দেশ্য হ'ল, এই বিষয়ে মই ইয়াৰ আগতে মই নিজে ঘৰত কৰিছিলোঁ। যিটো মই বুজি পালোঁ আমাৰ হিন্দু ধৰ্মৰ বিষয়ে, এই শক্তি উপাসনাৰ বিষয়ে, এইটো মই এতিয়া অলপ ৰাইজক এই বিষয়ে যাতে অলপ মানে ইন্ট্ৰডিউচ হয়, সেইকাৰণে মই প্ৰায় ঘৰে ঘৰে 400 চিঠি বিলাইছোঁ ওচৰে পাঁজৰে। আজিৰ দিনত মই সুখী যে আমাৰ এই অঞ্চলৰ প্ৰায় মেক্সিমাম ঘৰ এই 9 দিন কোনোবাই উপবাস ৰাখিছে, কোনোবাই নিৰামিষ আহাৰ গ্ৰহণ কৰি আমাৰ ইয়াতে ভাগ লৈছে। আৰু অহাকালি আমাৰ ইয়াতে খুব ডাঙৰ চেলিব্ৰেশ্যন হ'ব নৱমীৰ। আপোনালোকৰ চেনেলেদি মই গোটেই আমাৰ কলাইগাঁওবাসীক নিমন্ত্ৰণ জনাম, ইয়াতে আহক, দৰ্শন কৰক ইয়াতে। এইখিনি কৈ মোৰ ক'বলগীয়াখিনি মই সামৰিছোঁ। ধন্যবাদ।
প্ৰথমতে আপোনালোক আটাইকে মই ধন্যবাদ জনাইছোঁ, চৈত্ৰ নৱৰাত্ৰিত শুভকামনা জনাইছোঁ। মায়ে যাতে আটাইকে মংগল কুশলে ৰাখে আৰু লগতে এই অঞ্চলৰ লগতে আমাৰ ৰাজ্যখনৰ দেশখনৰ শান্তি হয়, বিশ্বতো শান্তিৰ এক বাতাবৰণ যায়। এতিয়া বৰ্তমান আপোনালোক আটাই জানে বিশ্ব অশান্তিত পৰিছে, গতিকে মায়ে যাতে চবক শান্তি দিয়ে। আৰু চৈত্ৰ নৱৰাত্ৰিৰ বিষয়ে পুৰোহিত মহোদয়ে অলৰেডি ক'লেই, গতিকে মই বিশেষ নকওঁ। মই যিখিনি জানো, আপোনাৰ আমাৰ সংস্কৃতত কৈছে যে যত্ৰ নাৰী পূজ্যন্তে তত্ৰ মন্তে দেৱতা। য'ত নাৰীৰ মাৰ দেৱীৰ পূজা হয়, তো দেৱতাৰ বাস হয়। মানুহৰ জীৱনৰ মেইন 4টা উদ্দেশ্য: অৰ্থ, ধৰ্ম, কাম আৰু মোক্ষ। মাক পূজা কৰিলে এই 4টাই পোৱা যায়, এইটো আমাৰ বিশ্বাস আৰু এইটো সত্য। গতিকে প্ৰত্যেকে মাৰ পূজা কৰিব লাগে, শক্তিৰ উপাসনা কৰিব লাগে। শক্তি অবিহনে একো সম্ভৱ নহয়, গতিকে শক্তি লাগিবই। গতিকে মাৰ চৰণত আহিব লাগিব, মাৰ চৰণাপন্ন হ'ব লাগিব আৰু সাত্বিকতাৰে মাক ভক্তি কৰিব লাগিব, আৰু যাতে গোটেই বিশ্বৰ শান্তি হয়। বিশ্বত এক বহুত অশান্তি পৰিৱেশ হৈছে, গতিকে মায়ে যাতে চবক শান্তি দিয়ে, বিশ্বত শান্তি হয়, এইটোৱে আশা কৰিছোঁ। এইটোৱে মোৰ ক'বলগীয়া। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।